ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে প্ৰথম 3টা খণ্ডত আমি আগবাঢ়ি গৈছিলোঁ আৰু শেষৰ খণ্ডটো এতিয়া বাকী আছে চতুৰ্থ খণ্ডত আমি সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ শেষৰ পৰিঘটনাটোলৈ আগবাঢ়িম আগতে তোমালোকৰ যিকিটা পৰিঘটনাৰ কথা কৈছিলোঁ নিশ্চয় মনত আছে আমি আৰু তৃতীয় খণ্ডত পৰাগ যুগৰলৈকে আমি পাতিছিলোঁ পৰাগ যুগৰ বিষয়ে বৰ্ণনা কৰিছিলোঁ এতিয়া শেষৰ খণ্ডটোত পৰাগ যুগৰ পিছৰ পৰিঘটনাটো আহিব সপুষ্পক উদ্ভিদত মই আগতেই কৈছোঁ ইহঁতৰ যিটো যৌন প্ৰজনন প্ৰক্ৰিয়া অতি জটিল আৰু তাত কেইবাটাও দশা থাকে এতিয়া আমি শেষৰ দশাটোলৈ আগবাঢ়িম য'ত পৰাগ যুগৰ পিছৰ দশা আৰু এই পৰাগ যুগৰ পিছৰ দশাটোক আমি ক'ম নিষেচন দশা অৰ্থাৎ গৰ্ভাধান প্ৰক্ৰিয়া সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়াত যিটো প্ৰাক নিষেচন পৰিঘটনা আছিলে তাত আমি পাইছিলোঁ পুংৰেণু গঠন পুংজনন কোষ গঠন আৰু স্ত্ৰীৰেণু গঠন আৰু স্ত্ৰী জনন কোষ গঠন এতিয়া সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ গৰ্ভাধান প্ৰক্ৰিয়াত কি হ'ব ফুলপাহৰ গৰ্ভাশয়ৰ ভিতৰত যিটো ভ্ৰূণস্থলী গঠন হ'ল আৰু সেই ভ্ৰূণস্থলীৰ ভিতৰত কি থাকিব স্ত্ৰী জনন কোষ থাকিব এতিয়া সেই স্ত্ৰী জনন কোষৰ লগত পুংজনন কোষৰ মিলন হোৱাকে আমি কি বুলি ক'ম গৰ্ভাধান বুলি ক'ম এতিয়া দ্বিবীজপত্ৰী উদ্ভিদত সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত দুবাৰ গৰ্ভাধান প্ৰক্ৰিয়া ঘটে কাৰণে তাক আমি দ্বিগৰ্ভাধান প্ৰক্ৰিয়া বুলিও কওঁ দ্বিগৰ্ভাধান প্ৰক্ৰিয়াত সাধাৰণতে কি হয় যিহেতু পুংজনন কোষ আমি পাইছিলোঁ কি হয় এটা পুংৰেণুৰ পৰা দুটা পুংজনন কোষ গঠন হয় গতিকে পুংজনন কোষ দুটা হোৱাৰ কাৰণে এটা গৰ্ভাধান প্ৰক্ৰিয়াত প্ৰথমে কিহৰ লগত লগ লাগে স্ত্ৰী জনন কোষৰ লগত লগ লাগে আৰু আনটো পুংজনন কোষ ভ্ৰূণস্থলীৰ ভিতৰত থকা নিশ্চিত কোষকেন্দ্ৰৰ লগত মিলিত হয় গতিকে দুই ধৰণে ইয়াত গৰ্ভাধান প্ৰক্ৰিয়া সম্পন্ন হয় অৰ্থাৎ নিষিক্তকৰণ হয় সেইকাৰণে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ গৰ্ভাধান প্ৰক্ৰিয়াক দ্বিগৰ্ভাধান প্ৰক্ৰিয়া বুলিও কোৱা হয় এতিয়া চোৱা কেনেকৈ গৰ্ভাধান প্ৰক্ৰিয়াটো ঘটে এতিয়া পৰাগৰেণুৰ পুংৰেণু কি হয় পুংজনন কোষলৈ পৰিণত হয় আৰু পুংজনন কোষলৈ পৰিণত হোৱাৰ আগে আগে পৰাগৰেণুবিলাকৰ এটা কি হয় পৰাগ নলিকা গঠন হয় আৰু পৰাগ যুগৰ মাধ্যমেদি সেই পুংৰেণুবোৰ আহি ফুলৰ গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত সংযোগ হয় গৰ্ভমুণ্ডত সংযোগ হোৱাৰ লগে লগে পুংৰেণুবোৰৰ কি হয় পুংজনন কোষলৈ পৰিৱৰ্তন হয় আৰু সেই পুংজনন কোষ গঠন হোৱাৰ লগে লগে পুংৰেণুটোৰ পৰা এটা পৰাগনলিকা গঠন হয় আৰু সেই গৰ্ভমুণ্ডত পুংজনন কোষ পৰাগনলিকাদি এনেদৰে সোমাই আহি এই ছবিটোত চাবা তোমালোকে গৰ্ভাশয়ৰ যিটো ভ্ৰূণস্থলী সেই ভ্ৰূণস্থলীত থকা স্ত্ৰীজনন কোষৰ লগত নিষিক্ত হয় আৰু এই গৰ্ভমুণ্ডৰ লগত সংযুক্ত যিটো গৰ্ভদণ্ড সেই গৰ্ভদণ্ডত এখিনি ৰাসায়নিক বিজলুৱা পদাৰ্থ নিঃসৰণ হয় যাৰ ফলত পুংজনন কোষটো পৰাগনলিকাইদি আহি কি হয় গৰ্ভাশয়ৰ ভ্ৰূণস্থলীৰ স্ত্ৰীজনন কোষৰ লগত নিষিক্তকৰণ ঘটে ইয়াত এটা পুংজনন কোষৰ লগত এটা স্ত্ৰীজনন কোষৰ নিষিক্তকৰণ হয় গতিকে এই প্ৰক্ৰিয়াটো দ্বিসংলয়ন প্ৰক্ৰিয়া বুলিও কোৱা হয় বাইনেৰী ফিছিয়ন আৰু যিহেতু পুংজনন কোষ দুটা গঠন হয় প্ৰতিটো পৰাগৰেণু গতিকে পৰাগৰেণুৰ দ্বিতীয় যিটো পুংজনন কোষ সেই পুংজনন কোষ একেধৰণেই আহি ভ্ৰূণস্থলীৰ ক'ত নিষিক্তকৰণ হয় নিশ্চিত কোষকেন্দ্ৰ বা ধ্ৰুৱীয় কোষকেন্দ্ৰৰ লগত মিলিত হয় ভ্ৰূণস্থলীৰ নিশ্চিত কোষকেন্দ্ৰটো যিহেতু অলৰেডি তাত দুটা কোষকেন্দ্ৰ আছিলে টুৱাইচ এন নাম্বাৰ কোষকেন্দ্ৰৰে গঠিত আছিলে গতিকে এটা পুংজনন কোষৰ লগত আহি তাত নিষিক্ত হোৱাৰ লগে লগে কি হয় ইয়াত তিনিগুণীয়া এটা কোষকেন্দ্ৰৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটোক ত্ৰিসংলয়ন প্ৰক্ৰিয়া বুলি কোৱা হয় এইটো তোমালোকে পাবা ভালদৰে চাবা ত্ৰিসংলয়ন প্ৰক্ৰিয়া আৰু দ্বিসংলয়ন প্ৰক্ৰিয়া গতিকে এনেদৰে পুংজনন কোষটো এবাৰ গৰ্ভাশয়ৰ ভ্ৰূণস্থলীৰ স্ত্ৰীজনন কোষৰ লগত আকৌ আন এবাৰ গৰ্ভাশয়ৰ নিশ্চিত কোষকেন্দ্ৰৰ লগত নিষিক্তকৰণ হোৱাকে কি বুলি কোৱা হয় গৰ্ভাধান প্ৰক্ৰিয়া বা নিষিক্তকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় দুটা পুংজনন কোষৰ মিলন দুবাৰ হোৱাৰ কাৰণে ইয়াক দ্বিগৰ্ভাধান প্ৰক্ৰিয়া বুলিও কোৱা হয় গতিকে এইটো হ'ল সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন পদ্ধতিৰ নিষেচন পৰিঘটনা এতিয়া নিষেচন পৰিঘটনাৰ পিছত কি হ'ব নিষেচনোত্তৰ পৰিঘটনা গতিকে আমি পালোঁ তিনিটা দশা ইতিমধ্যে আমি পাই গ'লোঁ এতিয়া শেষৰ দশাটো হ'ল নিষেচনোত্তৰ পৰিঘটনা য'ত কি হ'ব ভ্ৰূণস্থলীৰ স্ত্ৰীজনন কোষৰ পৰা লগত যিটো পুংজনন কোষৰ মিলন হ'ল সি এটা ভ্ৰূণাণুকোষ বা জাইগোট গঠন কৰিব
দ্বিগুণীয়া ক্ৰমজোমৰ দ্বাৰা আৰু এই দ্বিগুণীয়া ভ্ৰূণাণুকোষটোৰ পৰা কি হ'ব এটা ভ্ৰূণৰ গঠন হ'ব আৰু যিটো নিশ্চিত কোষকেন্দ্ৰৰ লগত পুংজনন কোষৰ ত্ৰিসংলয়ন প্ৰক্ৰিয়া সংঘটিত হৈছিলে সেই কোষটো তিনিগুণীয়া এটা কোষলৈ ৰূপান্তৰ হ'ব কোষকেন্দ্ৰলৈ আৰু তাৰ পৰা কি হ'ব ভ্ৰূণপোষ কোষকেন্দ্ৰ গঠন হ'ব গতিকে নিষেচন পৰিঘটনাৰ পিছৰ প্ৰথম দশাটো হ'ল ভ্ৰূণ গঠন আৰু দ্বিতীয় দশাটো হ'ল ভ্ৰূণপোষ কলাৰ গঠন এতিয়া ভ্ৰূণ গঠন দ্বিবীজপত্ৰী উদ্ভিদত যিহেতু বেলেগ ধৰণে ঘটে আৰু একবীজপত্ৰী উদ্ভিদতো কি হয় বেলেগ প্ৰক্ৰিয়াৰে ভ্ৰূণ গঠন হয় প্ৰাথমিক পৰীক্ষিত যিখিনি দশা সকলোখিনি একে প্ৰাথমিক যিখিনি ঘটনা ভ্ৰূণ গঠন প্ৰক্ৰিয়াৰ সকলোখিনি একে মাত্ৰ কিছু ক্ষেত্ৰত ইয়াৰ দুটা পাৰ্থক্য থাকে একবীজপত্ৰী ভ্ৰূণত কি হয় এখন বীজপত্ৰ গঠন হয় আৰু দ্বিবীজপত্ৰী ভ্ৰূণত দুখন বীজপত্ৰ গঠন হয় ইয়াত চিত্ৰ নং 2.17ত এই ছবিটোত দিছে ভ্ৰূণ গঠন প্ৰক্ৰিয়াটো দিছে তোমালোকে এইটো চালে বুজি পাবা গতিকে ভ্ৰূণ গঠন হোৱাৰ পিছত কি হয় ভ্ৰূণ গঠন হৈ যোৱাৰ পাছত গৰ্ভাধান প্ৰক্ৰিয়াত ভ্ৰূণপোষ কলাৰ গঠন হয় এতিয়া ভ্ৰূণপোষ কলা ক'ৰ পৰা গঠন হ'ব আমি পাইছিলোঁ যে ত্ৰিসংলয়নৰ ফলত যিটো তিনিগুণীয়া কোষকেন্দ্ৰ গঠন হয় ধ্ৰুৱীয় কোষকেন্দ্ৰটো তিনিগুণীয়া কোষকেন্দ্ৰলৈ ৰূপান্তৰ হয় আৰু সেই তিনিগুণীয়া কোষকেন্দ্ৰটোকে কোৱা হয় ভ্ৰূণপোষ কোষকেন্দ্ৰ আৰু এই ভ্ৰূণপোষ কোষকেন্দ্ৰটো কি হয় বাৰেপতি কোষ বিভাজন হৈ ভ্ৰূণপোষৰ বিকাশ হয় ইয়াত ভ্ৰূণপোষকৰ বিকাশৰ কথা দিছে কেনেকৈ হয় চাবা ভ্ৰূণপোষ হৈছে এইখিনি কলা যিখিনি কলা ভ্ৰূণ গঠনৰ সময়ত বা বিকাশৰ সময়ত অৱশিষ্ট হিচাপে থাকি যায় তাক আমি ভ্ৰূণপোষ কলা বা এণ্ডোস্পাৰ্ম বুলি কওঁ কিছুমান উদ্ভিদৰ বীজত এই কলাখিনি ভ্ৰূণ গঠনৰ সময়ত শেষ হৈ যায় অৰ্থাৎ ভ্ৰূণপোষকৰ অৱশিষ্ট নাথাকে সেইবিলাক ভ্ৰূণপোষক নোহোৱা আমি কি বুলি কওঁ ভ্ৰূণপোষকহীন বীজ বুলি কওঁ আৰু যিবিলাকত থাকে তাক আমি ভ্ৰূণপোষী বীজ বুলি কওঁ গতিকে ভ্ৰূণপোষক থকা আৰু নথকাৰ ওপৰত বীজবিলাকক দুটা ভাগত ভাগ কৰা হৈছে ভ্ৰূণপোষী বীজ আৰু অভ্ৰূণপোষী বীজ এতিয়া নাৰিকলৰ যিটো বগা অংশ সেইখিনি আমি ভ্ৰূণপোষ কলা বুলি ক'ম আৰু নাৰিকলৰ যিখিনি পানী অংশ সেইখিনিও ভ্ৰূণপোষ কলা গতিকে ভ্ৰূণপোষৰ বিকাশৰ ক্ষেত্ৰত কি হয় তিনি ধৰণে ভ্ৰূণপোষৰ বিকাশ ঘটে কিছুমানত কি হয় কোষবেৰ গঠন হৈ যায় তাক আমি কোষীয় ভ্ৰূণপোষক বুলি ক'ম আৰু যিখিনিত কোষকেন্দ্ৰৰ মুক্ত কোষকেন্দ্ৰৰ কোষবেৰ গঠন নহয় মুক্ত কোষকেন্দ্ৰ হিচাপে থাকি যায় সেইখিনি কি বুলি কয় মুক্ত কোষকেন্দ্ৰীয় ভ্ৰূণপোষক বুলি কোৱা হয় গতিকে তিনি ধৰণৰ এনেকুৱা ভ্ৰূণপোষক কলা আছে এবিধ হ'ল মুক্ত কোষকেন্দ্ৰীয় ভ্ৰূণপোষক কলা যেনে নাৰিকলৰ পানীখিনি তাৰ উদাহৰণ কোষীয় ভ্ৰূণপোষক দ্বিতীয় প্ৰকাৰটো য'ত কোষবেৰ গঠন হয় তাক কোৱা হয় কোষীয় ভ্ৰূণপোষক আৰু দুই মুক্ত কোষকেন্দ্ৰীয় আৰু কোষীয়ৰ মাজৰ এইখিনি ভ্ৰূণপোষ কলা গঠন হয় তাক কোৱা হয় মাধ্যমিক ভ্ৰূণপোষ গতিকে এইখিনি হ'ল গৰ্ভাধান প্ৰক্ৰিয়াৰ মূল কথা গতিকে তোমালোকে যেতিয়া একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণ গঠন আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণ গঠন প্ৰক্ৰিয়াটো কিতাপৰ একদম লাইন বাই লাইন পঢ়ি গৈ থাকিবা তেতিয়া সম্পূৰ্ণৰূপে ইয়াৰ বিকাশ পদ্ধতিটো ধৰিব পাৰিবা গতিকে এইখিনিলৈকে আছিলে আমাৰ গৰ্ভাধান প্ৰক্ৰিয়া এতিয়া গৰ্ভাধানৰ ফলত গোটেই ফুলপাহৰ অংশবিলাকৰ কিছুমান পৰিৱৰ্তন ঘটে ফুলৰ যিটো গৰ্ভাশয় আছিলে আমি যাক গৰ্ভাশয় বুলি কওঁ গৰ্ভকেশৰৰ যিটো তলৰ অংশ গৰ্ভাশয়টো গোটেইটো এটা ফললৈ ৰূপান্তৰিত হয় আৰু গৰ্ভাশয়ৰ ভিতৰত যিখিনি ডিম্বক লাগি থাকে ডিম্বকবিলাক বীজলৈ ৰূপান্তৰ হয় আৰু বীজটোৰ ভিতৰত কি থাকিব এটা ভ্ৰূণস্থলীৰ ভিতৰত এটা কি থাকিব ভ্ৰূণ থাকিব আৰু সেই ভ্ৰূণটোৰ পৰাই ভৱিষ্যত উদ্ভিদজোপাৰ সৃষ্টি হ'ব গতিকে সেইখিনি কথা আমি মনত ৰাখিব লাগিব কোনটোৰ পৰা কি পৰৱৰ্তী গৰ্ভাধানৰ পিছত কিখিনি পৰিৱৰ্তন ঘটে এইটো চিত্ৰ নং 6ত গৰ্ভাধানৰ পিছত হোৱা পৰিৱৰ্তনখিনি দিছে দেখাইছে ধুনীয়াকৈ দেখাইছে চোৱা এই ভ্ৰূণপোষক নিশ্চিত কোষকেন্দ্ৰৰ পৰা ভ্ৰূণপোষ কোষকেন্দ্ৰৰ গঠন হয় ইয়াত এটা পুংজনন কোষৰ মিলনৰ প্ৰক্ৰিয়াটো দেখাইছে গতিকে এনেধৰণে কি হয় উদ্ভিদ এজোপাত যৌন প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদি বীজৰ গঠন হয় আৰু বীজৰ অংকুৰণ হৈ নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু এই নতুন উদ্ভিদজোপাৰ সৃষ্টি হ'বলৈ যাওঁতে এটা যৌন প্ৰজনন প্ৰক্ৰিয়া সম্পন্ন হয় আৰু সেই যৌন প্ৰজনন প্ৰক্ৰিয়াৰ অন্তত এটা ভ্ৰূণ গঠন হয়
দ্বিবীজপত্ৰী উদ্ভিদ আৰু একবীজপত্ৰী উদ্ভিদ দুইটা ক্ষেত্ৰতে বেলেগ বেলেগ ধৰণে ভ্ৰণ গঠন হয় আৰু সকলো ক্ষেত্ৰতে কি হয় ভ্ৰণৰ বিকাশ ঘটে আৰু ভ্ৰণৰ পৰা কি হয় এটা আমি যাক কওঁ এম্ব্ৰায়ো গঠন হয় যাক ভ্ৰণ বুলি কোৱা হয় আৰু সেই ভ্ৰণটোৰ পৰা অংকুৰিত হৈ নতুন উদ্ভিদৰ সৃষ্টি হয়। এতিয়া এইখিনি হ'ল সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ মূল কথা। এতিয়া যে আমি কৈছিলোঁ গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি হয়, এতিয়া ফুলপাহৰ গৰ্ভাশয় অংশটো সদায় কি হয় ফললৈ ৰূপান্তৰিত হয়। গতিকে ফলৰ বিষয়েও আমাৰ বহুতখিনি কথা জানিবলগীয়া আছে। ফলৰ বিকাশ কেনেকৈ হয়, সাধাৰণতে গৰ্ভাশয়ৰ বিকাশ হৈয়ে কি হয় ফলৰ গঠন হয়, কিন্তু কিছু ক্ষেত্ৰত কি হয় গৰ্ভাশয়ৰ উপৰি ফুলৰ অন্যান্য অংশৰ পৰাও গৰ্ভাশয়ৰ গঠন হ'ব ফল গঠন হ'ব পাৰে। যেনে ধৰা আপেল ফুলৰ গৰ্ভাশয়ৰ পৰা গঠন নহয় আৰু ই ক'ৰ পৰা গঠন হয় ফুলৰ পুষ্পাক্ষ অংশৰ পৰা গঠন হয়। তেনেকৈ ঔটেঙা ফুলৰ বৃত্তিৰ পৰা গঠন হয়। এনেদৰে কি হয় বিভিন্ন ধৰণে ফল গঠন হ'ব পাৰে। গতিকে যিবিলাক ফল কেৱল গৰ্ভাশয়ৰ পৰা গঠন হয় সেইবিলাকক আমি প্ৰকৃত ফল বুলি ক'ম আৰু যিবিলাক ফল গৰ্ভাশয়ৰ বাহিৰে অন্যান্য অংশ যেনে পুষ্পাক্ষ বেটুপাত পুষ্পধৰ পত্ৰ এইবিলাকৰ পৰা গঠন হয় তাক আমি কি বুলি ক'ম অপ্ৰকৃত ফল বুলি ক'ম। আৰু এটা ইয়াৰ ফলৰ ক্ষেত্ৰত আৰু দুটা আমাৰ ইম্পৰ্টেণ্ট কথা আছে, সেইকেইটা হ'ল ফলৰ নিষিক্ত ফল আৰু অনিষিক্ত ফল। এতিয়া যিবিলাক ফলৰ গৰ্ভাধানৰ পাছত গৰ্ভাশয়টো ফললৈ ৰূপান্তৰ হয় গৰ্ভাধানৰ পাছত অৰ্থাৎ নিষিক্তকৰণৰ পাছত তেনে ফলক আমি কি বুলি ক'ম নিষিক্ত ফল বুলি ক'ম, যেনে আম কঁঠাল বিলাহী ইত্যাদি। কিন্তু কিছুমান ফল আছে নিষিক্তকৰণ নঘটাকৈ গৰ্ভাশয়ৰ পৰা প্ৰত্যক্ষভাৱে ফলৰ সৃষ্টি হ'ব পাৰে, তেনে ফলক আমি কি বুলি ক'ম অনিষিক্ত ফল বুলি ক'ম বা ইয়াক কোৱা হয় পাৰ্থেনোকাৰ্পিক ফ্ৰুইট। যেনে কল, আমি খোৱা কলটো হ'ল এটা অনিষিক্ত ফল কাৰণ ই গৰ্ভাশয়ৰ পৰা গঠন হয় কিন্তু গৰ্ভাধান অৰ্থাৎ নিষিক্তকৰণ নঘটাকৈ গৰ্ভাশয়ৰ পৰা ফলটোৰ কি হয় বিকাশ হয়। গৰ্ভাশয়ত থকা কিছুমান ৰাসায়নিক পদাৰ্থ আৰু হৰমনৰ প্ৰভাৱত গৰ্ভাশয়টো বৃদ্ধি পায় আৰু সি শেষত এটা কি হয় ফললৈ ৰূপান্তৰ হয়। আৰু এইখিনিতে আৰু পৰা আমাৰ এটা দৰকাৰী কথা আছে যাক কোৱা হয় এপমিক্সিছ আৰু বহুভ্ৰূণতা। এতিয়া কিছুমান বীজ গৰ্ভাধান নোহোৱাকৈ কৈছে বীজ উৎপন্ন হয়, সেইবিলাকক কোৱা হয় এপমিক্সিছ পদ্ধতি বুলি কোৱা হয়। আৰু বহুভ্ৰূণতা হ'ল যেতিয়াবা একোটা বীজত এটাতকৈ বহুত বীজ ভ্ৰণ থাকিব পাৰে যাক আমি কি বুলি কওঁ বহুভ্ৰূণতা বুলি কওঁ। গতিকে এপমিক্সিছ আৰু বহুভ্ৰূণতা এইকেইটাও হ'ল আমাৰ যৌন প্ৰজননৰ লগত জড়িত বিশেষ ধৰণৰ প্ৰক্ৰিয়া। গতিকে এইখিনিলৈকে আছিল আমাৰ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ মূল কথাখিনি। তোমালোকে গোটেইখিনি কথা পঢ়ি চাবা, গোটেই লেচনটো আৰম্ভণিৰ পৰা শেষলৈ চিত্ৰসহ বুজি পঢ়ি ল'বা আৰু তেতিয়া সকলোখিনি দশা তোমালোকৰ মনত কি হ'ব ক্লিয়াৰ হ'ব, পৰিষ্কাৰ হ'ব আৰু গোটেইখিনি কথা বুজি পাবা। গতিকে বীজৰ পৰা কি হয় তেতিয়াহ'লে ফলৰ পৰা বীজ হয়, বীজৰ পৰা অংকুৰণ ঘটে, অংকুৰণৰ পৰা কিশোৰ দশা পায় অৰ্থাৎ এই দশাত কি হয় উদ্ভিদৰ শাখা প্ৰশাখা ফুল ফল পাত গঠন হয়। তাৰ পাছত পৰিণত দশাত ফুলপাহ সম্পূৰ্ণৰূপে গঠন হয় আৰু প্ৰজনন দশা আৰম্ভ হয়। প্ৰজনন দশাৰ পাছত কি হয় পুষ্পমুকুল ওলায় কলি ওলায় আৰু তাৰ পৰা ফুলৰ সৃষ্টি হয় আৰু ফুলপাহৰ ভিতৰতেই কি হয় প্ৰজনন দশা আৰম্ভ হৈ শেষ হয় আৰু তাৰ পাছত ফুলপাহৰ গৰ্ভাশয়টো কি হৈ যায় ফললৈ ৰূপান্তৰ হয় আৰু ফলবিলাকৰ ভিতৰতেই কি হয় ডিম্বকবিলাক বা বীজ আমি যাক বীজ বুলি কওঁ বীজটো সোমাই থাকে আৰু বীজৰ ভিতৰত এটা সুপ্ত ভ্ৰূণ সোমাই থাকে আৰু সেই ভ্ৰূণৰ অংকুৰিত হৈ নতুন উদ্ভিদৰ সৃষ্টি হয়। এনেদৰেই সপুষ্পক উদ্ভিদৰ কি হয় বংশ বৃদ্ধি ঘটে যৌন প্ৰজননৰ যোগেদি। গতিকে এইখিনিলৈকে হ'ল আমাৰ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ মূল কথা। ইয়াৰ পাছৰ খণ্ডত তোমালোকৰ আমি পিছৰ উদ্ভিদ বিজ্ঞানৰ পিছৰ পাঠলৈ আগবাঢ়িম। আজিলৈ ইয়াতে থাকক।